শুভ সন্ধিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছো আৰু আমি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছো এটা কথা হৈছে কি আমি ইতিমধ্যে অনুশীলনী 3.3 আৰু অনুশীলনী 3.4 ইয়াৰ বিভিন্ন ধৰণৰ আমি সমস্যা সমাধান কৰিলো এতিয়া কথা হৈছে কি আমি আগৰ আলোচনাবিলাকত প্ৰথমতে আমি প্ৰতিস্থাপন পদ্ধতিৰ বিষয়ে শিকিছো তাৰ পিছত আমি যোৱা যেটো আমাৰ আলোচনা হৈছিল সেই আলোচনাত আমি কি কৰিছো অপনয়ন পদ্ধতি আৰম্ভ কৰিছো এতিয়া আমি অপনয়ন পদ্ধতিৰ আৰু পৰৱৰ্তী দুইটা অংক লৈ আজিৰ এই এপিসোডটো আৰম্ভ কৰিব লাৰিছো গতিকে আৰম্ভণিতে এটা কথা কইলম ভিডিওটো যদি ভাল লাগে তেতিয়া লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিবা এতিয়া আমি পলম নকৰি ভিডিওটোৰ মাজলৈ আগবাঢ়িছো ইয়াতে আমাৰ প্ৰথম যেটো প্ৰশ্ন এই প্ৰশ্নটো আমি কি যোৱা ক্লাছত যেটো শেষ হৈছিল তাৰ পিছৰ পৰা আমি আৰম্ভ কৰিছো হেতু হৈছে অপনয়ন পদ্ধতিৰ অনুশীলনী 3.4 ৰ 3 নম্বৰ প্ৰশ্ন এই 3 নম্বৰ প্ৰশ্নটোৰ কি দিয়া আছে প্ৰথমতে আমি চাই ল'ব লাগিব ইয়াত এটা সমীকৰণ দিয়া আছে 3x - 5y - 4 = 0 আৰু 9x = 2y + 7 এই দুটা সমীকৰণ দিয়া আছে আৰু এই দুটা সমীকৰণৰ যেটো সমাধান এই সমাধানটো আমি কি কৰিম অপনয়ন পদ্ধতিৰ দ্বাৰা কৰিম আগত যেহেতু কৰিছো এতিয়া অপনয়ন পদ্ধতি দ্বাৰা কেনেকৈ কৰিম হেতু তোমালোকে এতিয়া চাই লোৱা একেবাৰে সহজ কোনো ধৰণৰ দিগদাৰ নাই ইয়াত আমি প্ৰথমতে কি কৰিম এই সমীকৰণটো লিখি লম এই সমীকৰণটো আমি লিখি লৈছো 3x - 5y - 4 = 0 ইয়াক আমি কি কৰি লব পাৰো এনেকে কৰি লব পাৰো এটো 3x - 5y এই 4 টো আমি ইফালে লৈ গলো এটো আমি 1 নম্বৰ হিচাপত ৰাখি ললো ইয়াতে তাৰ পিছত ইয়াতে 2 নম্বৰ সমীকৰণটো আমি ইফালে লিখিম এটো 9x = 2y + 7 এটো আমি কি কৰি ললো অলপমান মডিফাই কৰি লম এনেকে যে এটো আমি 2y টো ইফালে আমি বাওফালে লৈ আহিলো মাইনাস হ'ব আৰু এটো ইফালে 7 টো ইফালে থাকিব এটো প্লাসত থাকিব এতিয়া কথা হৈছে কি অপনয়ন পদ্ধতি এতিয়া আমি প্ৰয়োগ কৰিম কেনেহেন ধৰণে আমি যিকোনো চলক ৰাশি দুটাৰ এটাৰ আমি কি সহগ একে কৰি লম আৰু এটাৰ সহগ একে কৰাৰ এটা সহজ উপায় আছে হেতু আমি ইয়াতে যদি চাও x ৰ সহগ 3 আছে আৰু ইয়াতে x ৰ সহগ 9 আছে যদি আমি এই সমীকৰণটো 3 ৰে পূৰণ কৰি দিও তেতিয়া ইয়াত x ৰ সহগ 9 হ'ব ইয়াৰ সমান হৈ যাব তেতিয়া আমি খুব সহজতে অপনয়ন পদ্ধতিটো প্ৰয়োগ কৰিব পাৰিম গতিকে আমি প্ৰথম কাম কি কৰিম যে 1 নম্বৰ সমীকৰণক আমি 3 ৰে পূৰণ কৰি দিলু যেহেতু 3 ৰে পূৰণ কৰিম তেতিয়া কি হ'ব দুয়োফালে পূৰণটো হ'ব সফালেও পূৰণ হ'ব বাওফালেও পূৰণ হ'ব এটা বাওফালে পূৰণ কৰিছো 3 ৰে 3 3 গুণ 9x হ'ব 3 ৰ লগত 5 পূৰণ কৰিলে কি হ'ব 3 5 গুণ 15y আৰু 3 ৰ লগত 4 পূৰণ কৰিলে 3 4 গুণ 12 এনেকে হ'ব এটো কিমান হ'ব 3 নম্বৰ সমীকৰণ হৈ গল এতিয়া আমি কি লম এই 2 নম্বৰ আৰু 3 নম্বৰ সমীকৰণ লম এই দুটা সমীকৰণ যদি আমি লক্ষ্য কৰো ইয়াতে কি দেখিছো যে 2 নম্বৰ সমীকৰণত 9x ৰ যেটো সহগ 9 এটো আছে আৰু 3 নম্বৰ সমীকৰণতো x ৰ সহগ 9 আছে গতিকে সহগ একে আছে যেতিয়া সহগ একে থাকে আৰু যদি চিন একে থাকে ইয়াত প্লাস চিন আছে ইয়াতো প্লাস চিন আছে তেতিয়া আমি কি কৰিব লাগিব এটা সমীকৰণৰ পৰা আনটো সমীকৰণ বিয়োগ কৰিব লাগিব যদি চিন একে থাকে গতিকে আমি কি কৰিম 2 ৰ পৰা 3 টো বিয়োগ কৰিম 2 বিয়োগ 3 2 বিয়োগ 3 কৰিলে কি হ'ব চাবা 2 টোৰ আমি বাওফালটো প্ৰথমতে লিখি লম 9x - 2y আৰু তাৰ পিছত আমি কি লিখিম 3 ৰ বাওফালটো লিখি লম -9x এটো ব্ৰেকেটত দিব পাৰা -15y আৰু ইয়াতে এটো কি হ'ব 7 আছে এটো ইফালে কি হ'ব 12 হ'ব -12 হ'ব এতিয়া আমি এখিনি সিম্পলিফাই কৰিম এটো 9x হল এটো 2y এটো -9x হল এটো মাইনাসে মাইনাসে +15y এনেকা হল তাৰ পিছত এটো কি হ'ব -5 হ'ব এটো কি হ'ব -5 হ'ব এতিয়া আমি ইয়াতে দেখিছো যে এটো 9x প্লাসত আছে এটো মাইনাসত আছে এটো দুটা ক্যান্সেল হ'ব আৰু ইয়াতে এটো 2y কি আছে মাইনাসত আছে আৰু 15y কি আছে প্লাসত আছে গতিকে 15y পৰা 2y গলে 13y থাকিব আৰু ইফালে কি থাকিব -5 থাকিব ইয়াৰ পৰা আমি
খুব সহজতে y ইকুৱেল টু উলিয়াই ল'ম y কিমান y ইকুৱেল কি হ'ব -5/13 হ'ব এইটো আমি y ৰ মান পালো এতিয়া যিকোনো সমীকৰণ এটাত আমি কি কৰিম y ৰ মানটো বহুৱাই দিম বহুৱাই দিলে আমি কি পাম x ৰ মান পাম আমি 1 নম্বৰ সমীকৰণটো y ৰ মান বহুৱাব পাৰো একত y ৰ মান বহুৱাই পাওঁ y ৰ মান বহুৱাই পাওঁ কি পাম এইটো চাই ল'ব লাগিব ইয়াতে বহুৱাই দিম আমি 3x এনেকৈ থাকিল 5y হলে যে মাইনাস চিন এটা আহিল নহয় মাইনাস চিন এটা আছে -5/13 এনেকুৱা হল আৰু ইফালে কি থাকিলে একত 4 থাকিলে ইফালে এতিয়া এইখিনি সিম্পলিফাই কৰিম 3x এটো মাইনাসে মাইনাসে প্লাস হল 5 5 গুণ 25 আৰু এটো বাই 13 হল আৰু এটো 4 হল এতিয়া 3x টো ইফালে থাকিল এইটো আমাৰ ইফালে গল 4 minus 25/13 এইখিনি এটা সিম্পলিফাই কৰিম ইয়াত নাতে গতিকে আমি এইটো ইফালে লিখি লব পাৰো ইফালে আমি লৈ লব পাৰো ইফালে কি হ'ব 3x ইকুৱেল ইহতৰ লসাগু 13 গুণ 13 4 গুণ কি হ'ব 52 আৰু ইফালে কি হ'ব এইটো 25 এইটো কি হ'ব 3x এইটো 13 হল এইটো 12 ৰ 5 গলে 7 এটা থাকিল 4 2 গলে 2 27 এতিয়া আৰু এই তিনিটো ইফালে গলে কি হ'ব হৰণ হ'ব হৰণ হলে আমি 3 ৰ লগত আহি যাব এইটো 13 ৰ লগত পূৰণ হ'ব ইফালে 27 হল 13 দি 3 দি এই 27ক কেইবাৰ যায় 9 বাৰ যায় গতিকে আমি কি দেখিবলো 9/13 পালো x ৰ মান কি পালো 9/13 এটো আমি কি কৰিছো গম পাইছা নিশ্চয় 3 ৰে আমি 27ক পূৰণ কৰিছো 9 বাৰ যায় এটা কিমান হল আমাৰ x ৰ মান 9/13 হল গতিকে আমি ইয়াতে সমাধান দুটা পালো x আৰু y ৰ মান পালো এটোৱে সমাধান নিৰ্ণয় সমাধান বুলি লিখিব পাৰো যে x ৰ মান কি পালো আমি 9/13 আৰু y ৰ মান কি পালো -5/13 এই গতিকে আমি এনে ধৰে খুব সহজতে আমি কি কৰিব পাৰো এনেহেন ধৰণৰ সমস্যাৰ সমাধান কৰিব পাৰো গতিকে এটোৱে হল ইয়াৰ সমাধান x ৰ মান 9/13 আৰু y ৰ মান হ'ব -5/13 ইয়াৰ পিছত আমি পৰৱৰ্তী অংকটো লৈ যাম এইবাৰ আমি 2 নম্বৰ অংকটো লৈ আহিছো আজিৰ 2 নম্বৰ এনে আমাৰ অনুশীলনীত 4 নম্বৰ আছে এটো আমি সেই ধৰণে কৰিম কিন্তু ইয়াতে প্ৰথমতে আমি অলপ দেখিছো অংকটোত যে এটো আমাৰ যেটো আমাৰ স্ট্যান্ডাৰ্ড ফৰ্ম থাকে ৰৈখিক সমীকৰণ জোৰৰ যেটো আমাৰ সমীকৰণৰ স্ট্যান্ডাৰ্ড ফৰ্মত এটো নাই আৰু এটো নোহোৱা কাৰণে আমি তা প্ৰথমতে স্ট্যান্ডাৰ্ড ফৰ্মত লৈ যাব লাগিব এটা কি কৰিম আমি প্ৰথমতে আমি এটো লিখি লৈছো এটো আমি প্ৰথমতে লিখি লব লাগিব এটো লিখি ললে কেনেকুৱা হ'ব এটো চাই লবা অলপমান চিয়াহিৰ প্ৰবলেম হৈছে এটো প্ৰথমতে আমি কি কৰিম ইহতক ইয়াক আমি কি কৰি লম স্ট্যান্ডাৰ্ড ফৰ্মত নিম স্ট্যান্ডাৰ্ড ফৰ্মত মানে ইটো আমাৰ কি ভগ্নাংশৰ আকাৰত আছে ইয়াৰ পৰা ইটো নোহোৱা কৰি আমি নরমাল যেটো আমাৰ হেৰি সমীকৰণৰ যেটো আকাৰ সেই আকাৰত লৈ যাম এটা আমি কি চাম ইয়াতে 2 আৰু 3 আছে তো লসাগু কিমান 2 আৰু 3 লসাগুটো আমি উলিয়াই লম 6 হয় এতিয়া 6 ক 2 ৰে কি বাৰ যায় 3 বাৰ যায় 3 ৰ লগত x পূৰণ কৰি 3x হ'ব আৰু এই 3 ৰে এই 6 কেইবাৰ যায় 2 বাৰ যায় 2 ৰ লগত এই 2y 6 পূৰণ কৰিলে 4y হ'ব আৰু এটো হ'ব -1 এতিয়া আমি যদি চাও এটো কি হ'ব বজ্ৰ পূৰণ কৰি দিলে 3x plus 4y equal -6 হ'ব এটো কিমান হ'ব -6 এটো -6 হ'ব এটো হ'ব আমাৰ কিমান সমীকৰণ এটো 1 নম্বৰ সমীকৰণ এতিয়া আমি 2 নম্বৰ সমীকৰণটো লৈ যাম এটো বোধহয় নিশ্চয় চিনি পাইছা এটো এনেকা ইয়াৰ পিছত 2 নম্বৰ সমীকৰণটো আমি স্ট্যান্ডাৰ্ড ফৰ্মত লৈ যাম এটো আছে ইমান x minus y/3 equal 3 ইহতৰ লসাগু ইয়াতে 1 আছে ইয়াতে 3 আছে ইহতৰ লসাগু হ'ব 3 এতিয়া একেৰে 3 বাজা 3 ৰ লগত x পূৰণ কৰিলে 3x আৰু এটো 3 ৰে 3 এক বাজা 1 ৰ লগত y পূৰণ কৰিলে y হ'ব এটো এনেকা হল 9
এতিয়া বজ্ৰ পূৰণ কৰি দিলে এইটো 3x minus y equal 3 3 গুণ 9 এইটো হ'ব 2 নম্বৰ সমীকৰণ এতিয়া আমি চাম কি দেখিছো এতিয়া আমি যদি লক্ষ্য কৰো ইয়াতে আমি কি দেখিছো ইয়াৰ যেটো x ৰ সহগ আছে 3 ইয়াতো x ৰ সহগ 3 আছে এই ক্ষেত্ৰত আমি এই সমীকৰণ দুটাৰ যিকোনো এটাক আমি কোনো সংখ্যাৰে পূৰণ কৰাৰ প্ৰয়োজন নাই কাৰণ অলৰেডি আমাৰ এটো এটা ফৰ্মত আছেয়ে যে ইয়াতো আমি দেখা পাইছো যে x ৰ চলক ৰাখি x ৰ সহগ 3 আৰু ইয়াতো চলক ৰাখি x ৰ সহগ 3 গতি এনেকে যেতিয়া আমাৰ সহগ মিলি থাকে যিকোনো এটা চলক ৰাখিৰ সহগ যেতিয়া মিলি থাকিব তেতিয়া আমাৰ ভেজাল নাথাকে আমি ডাইৰেক্ট কি কৰিব পাৰো যেহেতু ইয়াতে চিন একে আছে ইয়াতে প্লাস আছে ইয়াতে প্লাস আছে আমি এটাৰ পৰা আনটো সমীকৰণ বিয়োগ কৰি দিব পাৰো ডাইৰেক্ট এতেকে 1 - 2 কৰি দিব পাৰো তেতিয়া আমি বাওফালটো বাওফালে বিয়োগ হ'ব সফালটো সফালে বিয়োগ হ'ব গতিকে খুব সহজ এনেকে আমি বিয়োগ কৰিম এটো হ'ব -6 আৰু এটো হ'ব কি -9 এতিয়া এখিনি সিম্পলিফাই কৰিলে আমি x y মানটো ওলাব ইয়াৰ পৰা খুব সহজতে মাইনাসে প্লাসে -3x মাইনাসে মাইনাসে প্লাস y এটো কি হ'ব 15 হ'ব এতিয়া আমি এখিনি কৰিম যে এটো কি দেখা পালো আমি এটো ক্যান্সেল 3x 3x এটো প্লাসত আছে এটো মাইনাসত ক্যান্সেল এটো 4y আৰু y যোগ কৰিলে 1y যোগ কৰিলে কি হ'ব 5y হ'ব আৰু এটো -15 হ'ব গতিকে ইয়াতে আমি কি দেখা পালো y ইকুৱেল এটো 5 ৰে 15 কেইবাৰ যাব 3 বাৰ যাব 3 বাৰ গল গতিকে আমি কি পালো y ৰ মান 3 পালো খুব সহজতে আমি কি দেখা পালো y ৰ মানটো ওলাই গল -3 এতিয়া যিকোনো এটা সমীকৰণ y ৰ মানটো বহুৱাই দিম আমি 2 নম্বৰ সমীকৰণটো y ৰ মান বহুৱাইব পাৰো এই 2ত আমি কি কৰিব পাৰো y ৰ মান বহুৱাই পাও y ৰ মান বহুৱাই পাও 2ত y ৰ মান বহুৱাই পাও কি হ'ব 3x minus y ৰ হলনি আমি কি লিখিম -3 আৰু ইফালে 9 থাকিল তে এইখিনি আমি এটা সিম্পলিফাই কৰিম 3x এটো 3 3 মাইনাসে মাইনাসে প্লাস 3 এটো এনেকে হল এতিয়া 3x এই 9 ইটো ইফালে গলে কি হ'ব 3 -3 হ'ব এটো কি হ'ব 9 3 গলে 6 হল এতিয়া ইয়াতে আমি নাতে আমি ইয়াতে লিখিছো যে x ৰ মান কি হ'ব 3 2 ইফালে গলি হৰণ হ'ব 3 ৰে 6 কেইবাৰ যাব 2 বাৰ যাব তে x ৰ মান কি পালো আমি 2 পালো এতে দেখা পালো আমি x ৰ মান 2 পালো আৰু y ৰ মান কি পালো -3 গতিকে এটো ইয়াৰ সমাধান তে নিৰ্ণয় সমাধান কি হল x ৰ মান x = 2 আৰু y = -3 এনেকে খুব সহজতে আমি কি কৰিব পাৰো ইয়াৰ সমাধান কৰিব পাৰো গতিকে আমি দেখিলো x ৰ মান কি হল 2 হল y ৰ মান -3 গতিকে একেবাৰে সহজ ইয়াত যদি আৰু কিবা সন্দেহ থাকে মই আৰু দিয়াৰ ভালদৰে বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম এতিয়া কথা হৈছে কি ইয়াৰ পৰৱৰ্তী অংকবিলাক তোমালোকে ঘৰত প্ৰেক্টিস কৰিবা কিবা যদি কোৱেশ্চন এৰাইজ হয় মোক ডাইৰেক্ট কমেন্ট কৰিবা এটোৱে কথা আৰু আমি যেহেতু ক্লাস 10 ৰ মেথছৰ আমি ভালেখিনি আমি চেপ্টাৰ আমি কভাৰ কৰিম বুলি ভাবিছো গতিকে আমি ইটুত লাগি থাকিলে নহব আমি পৰৱৰ্তী পৰ্যায়ত আমি আৰু বেলেগ বেলেগ ধৰণৰ চেপ্টাৰ আৰম্ভ কৰিম বুলি আমি মন স্থিৰ কৰি লৈছো গতিকে তোমালোকে ৰেগুলাৰলি মোৰ এই আপডেট বিলাক চাই থাকিবা গতিকে আজিলৈ ইমানতে এৰিব খুজিছো পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ শুভৰাত্ৰি